নাহৰ ফুলে নোহোৱাই তগৰ ফুলে হোৱাব তগৰ ফুলে নোহোৱাই কপৌ ফুলে হোৱাব। নমস্কাৰ, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে 20 জুন ৰাভা দিৱস। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি সন্মান জনাই আজি এই দিৱসটো উদযাপন কৰা হয়। আমাৰ স্কুলতো আজি সৰুকৈ ৰাভা দিৱস উদযাপন কৰা হ'ব। প্ৰথমে 2টা ক্লাছ হ'ব, তাৰপিছত ৰাভা দিৱস উদযাপন কৰা হ'ব। আপোনালোকক মই সকলোখিনি দেখাই যাম। এয়া নোটছ চাই আছে 2টা ক্লাছ কৰি পিনি। আৰু এয়া ভদ্ৰাৱতী। আমাৰ মানে বেগবোৰ ইমানেই বেছি যে মানুহকেইজনী দেখিয়ে পোৱা নাই যে বেগৰ কিতাপ বেগ। আৰু এয়া পৰিস্মিতা, চাওঁ অকণমান হাঁহি দিয়া। আৰু এইখিনি বনাই আছোঁ আমি আকস্মিক বক্তৃতাৰ কাৰণে। এইখিনি তাই বনোৱা খানা, এইখিনি পূৰা একেবাৰে পৰিস্মিতাই বনোৱা। আৰু যদি আপোনালোকে বিচাৰে কাৰোবাৰ ঘৰত বিয়া আছে, সকাম আছে, এই তাইক কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট নম্বৰটো আপোনালোকক মই তলত দি দিম। আৰু কি বনাইছোঁ তোমাৰ ৰেচিপি দেখুওৱা। ৰেচিপি এয়া কেক বনাইছে, এইবোৰ ধুনীয়া ধুনীয়া, বহুত ধুনীয়া। কোনোবা আহিছিলে নি? আলহী আহিছিলে তোমালোকৰ ঘৰলৈ? মজা লাগিছে। কোনে বনোৱা? তুমি বনোৱা? অঁ ঠিক আছে, অকণমান ভালকৈ মাতা আকৌ, কিয় নহয়। এয়া পল্লৱীয়ে, গম পাইছোঁ। এয়া বিন্দিয়া দিদি কালি ল'ৰাজনৰ পুতেকৰ মানে বাৰ্থডে আছিলে, আৰু সেইকাৰণে আজি ষ্টুডেণ্টবোৰক আমাৰ পাৰ্টি খুৱাইছে, বাৰ্থডে পাৰ্টি, হয় নাই? হয়। তাৰপিছত আৰু আমাৰ কালি পল্লৱী মিছৰ আমাৰ কালি কি হৈ গ'ল কোৱা আকৌ, কি হ'ল? কালি কোৰ্ট মেৰেজ হৈ গ'ল, আৰু সেইকাৰণে তাই ষ্টুডেণ্টবোৰক আজি তাইও আনিছে চিংৰা দিব। তাই বিন্দিয়া দিদিয়ে দিছে ৰসগোল্লা। আৰু কি মিঠাই আনিছা? আৰু দেখুৱা কি মিঠাই আনিছা? অ' মিঠাই আজি পুৰা ডাবল পাৰ্টি মানে আমাৰ পুৰা পাৰ্টি আজি। 22 তাৰিখে ফ্ৰেছাৰ্ছ আছে স্কুলত, আৰু সেইকাৰণে পিংকি মেমে মিষ্টাৰ ফ্ৰেছাৰ্ছ বনাইছে তাই। আৰু এখন বনাই হৈ গ'ল, এয়া চোৱা ইমান ধুনীয়াকৈ বনাইছে। এয়া পল্লৱী, মোক খাব দিছা নেকি সেইখিনি? অ'কে, থেংক ইউ মোক খাব দিয়াৰ কাৰণে। এয়া আমাৰ নতুনকৈ ষ্টুডেণ্ট আহিছে, মিছ। এইখিনি পৰিস্মিতা, মোৰ ক্লাছত বহুতখিনি ফ্ৰেণ্ড আছে, ভাল ফ্ৰেণ্ড পালোঁ। চবেই ভাল আছে আৰু মোৰ লগত ভালকৈ থাকে। আৰু মই মোৰ দাদাৰ লগত অহা যোৱা কৰোঁ। আৰু তাৰপিছত মই ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ৰ পৰা পঢ়ি আহিছোঁ। মোৰ জীৱনৰ লক্ষ্য হৈছে মই নিজৰ মা দেউতাক ভাল এটা দিব পাৰোঁ। তেওঁৰ বৃদ্ধ অৱস্থাত মই তেওঁলোকক ভালকৈ চাব পাৰোঁ। আৰু মোৰ এম হৈছে লয়াৰ হোৱা। তাৰ উপৰিও একাউণ্টেণ্ট আছিলে। আৰু মোক খাবলৈ ইমান ভাল নালাগে, অলপ অলপ
কাৰণ মেকআপৰ বিনিময়ে আজিকালি মানে বেছি আমি এইখন সকলোৱে মেকআপ কৰাটো আমাৰ কাৰণে আজিকালি বহুত ইম্পৰ্টেণ্ট হৈ গৈছে বিকজ মেকআপেৰে আমাৰ চেহেৰাটো আমি ধুনীয়া বনাব পাৰোঁ আজিকালি সকলোৱে যিমান ধুনীয়া দেখাব পাৰে সিমান